সুযোগ দিয়ক গণতান্ত্রিক দেশ এখনত আমি বিধায়কসকলে আহিছোঁ, কংগ্ৰেছ দলৰ পৰা আহিছোঁ। আমিতো কাৰো বিৰোধিতা কৰিবলৈ অহা নাই, আমি কাৰো অশান্তি কৰিবলৈ অহা নাই, আমি কাৰো পক্ষলৈ অহা নাই। ইয়াতে হৈছেনো কি, কেনেকৈ কি ঘটনা হ'লে, এওঁলোকৰ মনত নে কি অশান্তি আছে, এই কথাবিলাকে শুনিবলৈ আহিছোঁ। কিন্তু কথাবিলাক নক'লে এটা অশান্তিৰ পৰিৱেশ কৰিছে। আৰক্ষীৰ প্ৰশাসনক কথা কৈ আহিছোঁ, আৰক্ষী প্ৰশাসনে ইয়াত আমাক সহযোগ নকৰিলে, আমাক মানুহে ধাক্কা মাৰিলে, আৰক্ষী একো নক'লে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুলিচৰ এইবিলাক কথা। কংগ্ৰেছেও চৰকাৰ চলাইছিল, তেতিয়াও এনেকুৱা হৈছিল, এনেকুৱা কাহিনী কেতিয়াও হোৱা নাছিল। গতিকে আমাৰ কথা হ'ল, আমি উচ্ছেদৰ বিৰোধিতা নকৰোঁ, কিন্তু উচ্ছেদ এটা নিয়ম নীতিত হ'ব লাগে, মানৱতা উলংঘ হ'ব নালাগে। আৰু ইয়াত যি দল সংগঠন আছে তেওঁলোককো সন্মান জনাম, তেওঁলোকৰ প্ৰতিটো কথা আমি শুনিম। মই বাৰে বাৰে অনুৰোধ কৰি আছোঁ, আমাৰ দলে কৰি আছে, আপোনালোকৰ মনৰ কথাবোৰ কওক। তেওঁলোকৰ কথাবিলাকতো আমি ৰাইজৰ আগত আমি বিধানসভাৰ বাহিৰত প্ৰকাশ কৰিম। এওঁলোকৰ যিখিনি দাবী ন্যায্য দাবী, সেই দাবীখিনিকো লৈ আমি মাত মাতিম। কিন্তু কথা নাই, বাৰ্তা নাই, এটা পূৰ্বৰ এজেণ্ডা তেওঁলোকে আজি ৰূপায়ণ কৰিলে। আপোনালোকে দেখা পালে কেনেকুৱা বিহেভ। আজি এইখন গণতান্ত্ৰিক দেশত আমি জনপ্ৰতিনিধি ৰাইজৰ হকে কথা পাতিব লাগে। এতিয়া কংগ্ৰেছ দলে যদি কথা নাপাতো, তথাপি আমাক বেয়া পাব যে কংগ্ৰেছ দল আমাৰ হৈ মাত নামাতিলে। এই দল সংগঠনৰনো কি কথা, তেওঁলোকৰ নেতা কোন? আমি ক'লো আমাৰ লগত বহক, আমাক কথাখিনি আপোনালোকৰ কওক, আপোনালোকৰ কথাবিলাক আমি উঠাম নহয়। আপোনালোকৰ ন্যায্য দাবীখিনি আমিও আমাৰ মুখেৰে প্ৰকাশ কৰিম, আমিও প্ৰতিবাদ কৰিম আপোনালোকৰ লগত থিয় হৈ। ইয়াতে ট্ৰাইবেল সংঘ বা যিসকল ইয়াতে আছে, তেওঁলোকৰ ন্যায্য দাবীৰ কাৰণে অনশন কৰিব। অনশনত কংগ্ৰেছৰ নেতা বহিব, তেওঁলোকৰ প্ৰাপ্যৰ কাৰণে, এই মানুহখিনিসকলৰ প্ৰাপ্যৰ কাৰণে কংগ্ৰেছেও যুঁজিব। তাত আমাৰ কোনো দ্বিমত নাই। কিন্তু উচতনিনো ক'ত দিলে? প্ৰুভ কৰিব লাগিব, মুখেৰেতো ক'লে নহ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈছোঁ, কংগ্ৰেছ দলৰ কোনজন নেতাই কংগ্ৰেছ দলে কেতিয়া উচতনি দিলে আপুনি এবাৰ কওক। এইখন অসম ৰাজ্যত গুলিয়াই পুলিচে মানুহ মাৰি পেলাব, উচ্ছেদ কৰিব কোনো জাননী নিদিয়াকেই। আজি ইয়াতে ট্ৰাইবেল সংঘৰ ব্যক্তিসকল আছে, ইয়াতে প্ৰতিনিধিসকল কোন আছে ভালকৈ চিনিব নোৱাৰিলোঁ। এদলে প্ৰতিনিধি আহি ৰাজপথত আহি মানুহক বাধা দিব, এই যে এটা অৰাজকতা অসমত সৃষ্টি হৈছে, ইয়াৰ কাৰণে দায়ী অসমৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰ। এনেকুৱা অসম আমি নিবিচাৰোঁ, শান্তিৰ অসম বিচাৰোঁ, য'ত প্ৰতিবাদকাৰীসকলে মনৰ কথা ক'ব পাৰে, য'ত অন্যায়কাৰী যিসকলৰ লগত অন্যায় কৰা হয় তেওঁলোকক যাতে ন্যায় দিয়া হয়, তাৰ কাৰণে কাম কৰিব লাগিব। মুঠতে এটা কথা স্পষ্ট হৈছে, অসমত আইন শৃংখলা একো নাই। ইয়াত আইন শৃংখলাৰ যথেষ্ট অৱনতি ঘটিছে। এনেকুৱা আমি অসম নিবিচাৰোঁ। অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, এনেকুৱা অসম আপোনালোকে নবনাব, অসম অশান্তি হ'ব আৰু এই জুই সকলোৰ ঘৰলৈ যাব। গতিকে জুই নুমাবলৈ চেষ্টা কংগ্ৰেছে কৰে, বিজেপিয়ে জুই জ্বলাবলৈ চেষ্টা কৰে। এই কথা আমি আপোনালোকৰ লগত বহিম, আপোনালোকৰ লগতো বহিম। আমি আমি